আপুনি মোৰ তাত কি অসুবিধাৰ কাৰণে আহিছিলে? স্যাৰ মোৰ মানে ৰড কাটা বিলেটেদি তাৰমানে ৰড কাটা মানে কাঠ কাটা বিলেট ফিটিং কৰি লৈছোঁ ৰড কাটা মেচিনত ফিটিং কৰি লোৱাৰ পিছত কি হ'ল মানে দুখনমান তক্তা মানে কাটিলোঁ কটাৰ পিছত তাৰমানে মেচিনটো শ্লিপ হৈ আহি কাঠ কাটা বিলেটটোত তাৰমানে এতিয়া আঙুলি শ্লিপ হৈ যায় লাগি গ'ল মেচিনটো লাগি যায় মানে বহুতখিনি কাটিলে তাৰমানে একদম আঙুলি হাড়িটো এখৰা কাটা গৈছিল তাৰমানে তাৰপিছত মোক চিভিলত নিলা নিয়াৰ পিছত তাতে তেনে চিলাই কৰি দিলা আমিও আৰু নাজানো সেনেকৈ 14 দিন থাকিলোঁ 14 দিন থাকি চিলাই খুলি দিলা দিয়াৰ পিছতো গোটেই জইনো লোৱা নাই হাতখন মানে ফিটি গ'ল তাৰমানে আৰু ইনফেকশ্যন হ'ল তাৰমানে আচ্ছা পকা নিচিনা হ'ল তাৰপিছত আকৌ ইয়াতে আহিলোঁ আপোনাৰ নাম ক'লে মানে ইয়াতে আহি মানে আপোনাৰ তাতে অপাৰেশ্যন কৰিলোঁ আপুনি ক'লে যে অপাৰেশ্যন কৰিব লাগিব অপাৰেশ্যন কৰা আজি কিমান দিন হ'ল? আজি 1.5 মাহ হ'ল ন চাগে এতিয়া আপোনাৰ আঙুলিটো এবাৰ দেখাই দিব। আঙুলিটো যথেষ্টখিনি মানে ভাল পাইছোঁ বহুত তাৰমানে হেৰি হৈছে তাৰমানে এতিয়া আজি লাষ্ট ড্ৰেছিং আছিলে আপোনাৰ? আজি লাষ্ট ড্ৰেছিং আছিলে তাৰমানে এতিয়া আঙুলিটো লৰচৰ কৰক। এতিয়া মানে বঢ়িয়া মানে আৰু জেল খাইছে আৰু বহুতখিনি ভাল পালোঁ আৰু এইটো গোটেই ছিঙি যোৱা আঙুলি আছিলে? ছিঙি যোৱা মানে অলপৰ কাৰণে লাগি আছিল আৰু তাৰমানে ঠিক আছে আপোনাকো বহুত বহুত ধন্যবাদ। ঠিক আছে এতিয়া বাৰু আপোনাৰ চিকিৎসাটো ভালে ভালে হৈ গৈছে এতিয়া ভালে বহুত ধন্যবাদ আপোনাক মানে আঙুলিটো মানে অলপৰ কাৰণে লাগি আছিল আৰু তাৰমানে মোৰ সৰা হ'লে হয় তাৰমানে ঠিক আছে আপোনাৰ পৰামৰ্শত মানে বহুতখিনি মানে মই ৰিলিজ পালোঁ আৰু তাৰমানে ধন্যবাদ ভগৱানে আপোনাক ভালে ৰাখক এনেকৈ যদি বাৰু বেলেগ মানুহৰ যদি এনেকুৱা মানে চিকিৎসা কৰি আগুৱাই যাই থাকক আপুনি। ঠিক আছে ধন্যবাদ। থেংক ইউ।